নুশুনাবা দেৱী, নুশুনাবা দেৱৰী, তেনেবোৰ গুপ্ত কাহিনী। দেৱী দেৱৰী দেৱী, প্ৰভু বিষ্ণু আজি মোৰ পৰা এই কথা কিয় গোপনে ৰাখিলে দেৱৰী? মই কেতিয়াও পত্নী নহয়। দেৱী মনত ৰাখিবা দেৱৰী। দেৱী এই নাৰী লাস্যময়ী, এই নাৰী হাস্যময়ী, আৰু সময়তে এই নাৰীয়ে ধৰিব পাৰে ৰণ চণ্ডীমতী। নাজানো দেৱী, মোৰ অবিহনে প্ৰভু বিষ্ণুৱে কি সৃষ্টি ৰক্ষা কৰিব পাৰিব? মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰী। দেৱী মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম। কিয় বাৰু বিষ্ণুৱে তোমাকে প্ৰত্যাখ্যান কৰি গুপুতে নতুন লীলাৰ মেলিছে পাতনি? সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম। চাই থাকক দেৱী, দেৱী আপোনাকে সাক্ষী কৰি আপোনাৰ সাক্ষাতে একে মহাপ্ৰলয়ংকাৰী দৈত্য সৃজন কৰি প্ৰভু বিষ্ণুৱে গুপুতে নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে। তাক দেৱী দেৱী তাক মই ধূলিৰ লগত উৰুৱাই দিম। চোৱা সেই মত্যৰ মানৱ দেৱী, চোৱা সেই স্বৰ্গৰ দেৱতা মণ্ডলী। এই নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? এই নাৰী কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে আৰু একে মহাপ্ৰলয় সৃষ্টি নকৰিবা দেৱী, যাৰ ফলত তুমি আৰু মই মধ্যলৈ খহি পৰিম দেৱী। দেৱী তুমি আৰু মই মধ্যলৈ খহি পৰিম দেৱী। ধৈৰ্য ধৰা দেৱী, যাৰ ফলত তুমি আৰু মই মধ্যলৈ খহি পৰিম দেৱী। পিতা প্ৰভু দেৱৰী কি নাই দেৱৰী, মই এবাৰ যি কাৰ্যলৈ মনস্থ কৰিলোঁ তাৰ পৰা মই কদাপিতো নহওঁ বিচলিত। এই নাৰী যেদিন এই নাৰী হিংসাপৰায়ণ। প্ৰভু বিষ্ণুৰ সমগ্ৰ সৃষ্টিকাৰ্য মই ধ্বংস কৰিম। প্ৰভু বিষ্ণুৰ সমগ্ৰ সৃষ্টিকাৰ্য মই ধ্বংস কৰিম। লক্ষ্মী মাৱে ডিঙি হাড় খুলি লৈলে, মহাক্ৰোধে হৈল অপমান। বুলি লক্ষ্মী মাৱে ডিঙি হাড় খুলি লৈলে, মহাক্ৰোধে হৈল অপমান। আকাশ লংঘা দৈত্য
সৃজন কৰিব হেতু ৰুধে লক্ষ্মী হৈল কম্পমান নিৰন্তৰে গুণা ৰাম ৰাম হৰি দেখা দেখা সর্বজন আকাশ লঙ্ঘা জয়তু পৃথিবী মই পুত্ৰ মই তোক কৰিলো সৃজন তোমার হত্যা পরিচয় মই এই ত্ৰিজগতৰ মাতা লক্ষ্মী ভক্তি হে ভক্তি কিয় মোক অকস্মাতে করিলা ছজন কিবা কার্যময় করেন দৈত্য তোক সৃজন কৰাৰ উদ্দেশ্য মোৰ অতিকে মহান শুন মাতৃ শুন পুত্ৰ মাতৃ আৰু অলপ দিনৰ পাছত পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব মহাপ্ৰলয় পুত্ৰ পৃথিৱীৰ মাতৃ চাৰিওফালে কেৱল পানী পানী কেৱল পানীহে থাকিব কেৱল পানী পানী চাৰিওফালে পানী হলে আমি থাকিম কেনেকৈ পানীৰ মাজত জীয়াই থাকিম কেনেকৈ অসম্ভৱ সম্ভৱ পুত্ৰ মাতৃ এই সকলোবোৰ সম্ভৱ পুত্ৰ মাতৃ মই তোক বৰ দিছো তই জল স্থল আকাশ আৰু পাতাল এই সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰিব আৰু শুন পুত্ৰ তোক প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ মহাশূলেও অনিষ্ট ঘটাব নোৱাৰে পুত্ৰ পুত্ৰ তোৰ সৰ্বশৰীৰ পুত্ৰ তোৰ
সৰ্বশৰীৰ মই তোৰ সৰ্বশৰীৰ মই যজ্ঞময় কৰি দিলো শুন পুত্ৰ তই এতিয়া মোৰ আদেশ মতে সকলোবোৰ কাম কৰি যাব লাগিব তেন্তে বন্দী শুন পুত্ৰ আৰু অলপ দিনৰ পাছত এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব পৃথিৱীৰ চাৰিওফালে কেৱল পানী 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 কেৱল পানী থাকিব আৰু বেদ বেদাংগ কৃষ্টি সভ্যতা সকলোবোৰ পানীৰ তলত ডুব যাব আৰু সেইবিলাক তহঁতবিলাকে সংগ্ৰহ কৰিব লাগিব তেতিয়া তহঁত অসুৰবিলাক তেতিয়া তহঁত অসুৰবিলাক সৌ স্বৰ্গৰ দেৱতা পুত্ৰ সৌ স্বৰ্গৰ দেৱতাসকলতকৈও উচ্চ আসন লাভ কৰিব পাৰিব এতিয়া যা পুত্ৰ নকৰিবি পলম ধুমুহাৰ দৰে তই নিজ কৰ্তব্যত হক ক পুত্ৰ মোৰ পৰিচয় কি হ'ব কি নামে জনাত সময় ধৰাৰ বক্ষ শুন পুত্ৰ মই তোক মোৰ এই ডিঙিৰ হাড়ৰ পৰা কৰিলো সৃজন আৰু তোৰ মুখমণ্ডল দেখিবলৈ একেবাৰে মোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে পুত্ৰ তোৰ মুখমণ্ডল দেখিবলৈ একেবাৰে ঘোঁৰাৰ দৰে সেইবাবে তোৰ নাম হ'ব সেইবাবে তোৰ নাম হ'ব হয় দৈত্য 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 নামে জনাজাত হবি বিশ্ব ব্ৰহ্মাণ্ডৰ বুকুত এতিয়া যা ধুমুহাৰ দৰে তই নিজ কৰ্তব্যত অগ্ৰসৰ মোকামৰ বৰ প্ৰদান কৰি কৃতাৰ্থ কৰা পুত্ৰ শুন পুত্ৰ মোৰ তোক অমৰত্ব বৰ প্ৰদান কৰিব পৰাৰ ক্ষমতা নাই তথাপিতো মই তোক যিকেইটা বৰ কৰিছো প্ৰদান সেই বৰ একেবাৰে
অমৰত্ব বৰৰ নিচিনা পুত্ৰ তোক স্বৰ্গ মধ্য পাতালৰ কোনো বীৰেই হত্যা কৰিব নোৱাৰে পুত্ৰ মোৰ আৰু এটি বৰৰ প্ৰয়োজন আৰু কি বৰ ব্যক্ত কৰ এই দৈত্য বংশৰ বৃদ্ধিৰ কাৰণে মোক এজনী বিবাদযোগ্য সুন্দৰী কন্যা অৰ্পণ কৰা মাতৃ তই ঠিকেই ভাবিছ পুত্ৰ দৈত্য বংশ বিস্তাৰৰ বাবে তোক নিশ্চয় এগৰাকী সুন্দৰী ৰমণীৰ প্ৰয়োজন আছে সেইবাবে শুন পুত্ৰ মাতৃ এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতী পুত্ৰ ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান গুণী মানি সুন্দৰী নাৰী অন্য কোনোৱেই নাই সেইবাবে চলে বলে কিম্বা কৌশল কৰি হলেও তই সেই ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ মনত ৰাখিবি পুত্ৰ চলে বলে কিম্বা কৌশল কৰি হলেও সেই ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰগৈ মোৰ কথা নাপাহৰিবি পুত্ৰ চলে বলে কিম্বা কৌশল কৰি হলেও ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰগৈ পুত্ৰ বিবাহ কৰগৈ যা পুত্ৰ নকৰিবি পলম ব্ৰহ্মৰ কন্যা সৰস্বতী লক্ষ্মীৰ নন্দনময় নন্দন নামৰ বিশ্ব ব্ৰহ্মাণ্ডই ঘূৰিব লাগিব আজি মোৰাই নেদ্ৰেখ স্বৰ্গৰ দেৱতা মটৰ পাতালৰ থৰে হ'ব লাগিব পম্পমান ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্য ৰাণী কৰিব লাগিব মোৰে অৰ্ধাংগিনী দেখিব জগতে অনিব নিশ্চয় দানৱৰ হত্যা
সত্য এই হয়দৈত্যৰ ভকতে বীৰত্ব পৰাক্ৰম কিমান 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 জিতেই জিতেই জিতেই